চাওক, এটা কথা খুব প্ৰয়োজনীয় কথা যে চাৰ্জশ্বিটখনত মানে ঘটনাটো ক'ত হৈছিল? ঘটনাটো হৈছিল ছিংগাপুৰত। ছিংগাপুৰত আইনৰ এটা ব্যৱস্থা আছে, যিগৰাকী ইনভেষ্টিগেটিভ অফিচাৰ আইঅ, আমাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে এইটো কথা প্ৰশ্ন হৈছে, আইঅই ঘটনা য'ত সংঘটিত হৈছে তাত নোযোৱাকৈ চাৰ্জশ্বিট দিয়া ক'ৰবাত অসমত বা ভাৰতবৰ্ষত কিবা শুনিছে নেকি? এইটো প্ৰথমবাৰ, ভাৰতৰ ইতিহাসত প্ৰথমবাৰ আইঅই ঘটনাস্থলীত নোযোৱাকৈ এয়া চাৰ্জশ্বিট দিছে। আৰু চাৰ্জশ্বিট দিওঁতে তাতে চামকানি মহন্ত ডাঙৰীয়াৰ নামটো আছে। চামকানু মহন্ত বোলা মানুহজনৰ নামটো কিয় আছে? কাৰণ তেওঁ যি ফেষ্টিভেল, নৰ্থ ইষ্ট ফেষ্টিভেল, তাৰে আয়োজক, সেইকাৰণে তেওঁৰ নামটো আছে। তেওঁ আয়োজক। তেওঁ ইয়াৰ পৰা কাক লৈ গৈছিল? জুবিন গাৰ্গ ডাঙৰীয়াক লৈ গৈছিল। কিন্তু অকলতো তেওঁ আয়োজক নহয়। আজি কিছুদিন আগতে মই প্ৰেছ কনফাৰেন্স কৰি RTI কৰি ওলোৱা কাগজ এখন, এটা সংবাদ গোষ্ঠীয়ে অসমৰ RTI কৰি ওলোৱা কাগজখন দেখাই দিছিলো। তাত ইণ্ডিয়ান হাই কমিশ্যন ছিংগাপুৰে স্পষ্ট ইণ্ডিয়ান হাই কমিশ্যনৰে লিখা আছে যে আমি আয়োজক বুলি যুটীয়াভাৱে চামকানু মহন্তৰ কোম্পানী আৰু বিদেশ মন্ত্ৰালয়ে যুটীয়াভাৱে এই আয়োজন কৰিছিল। আৰু সেই বিদেশ মন্ত্ৰালয় যিগৰাকী মন্ত্ৰী, এইজন কোন? পবিত্ৰ মাৰ্ঘেৰিটা। তেওঁ কোন আছিল? জুবিন গাৰ্গৰ দীৰ্ঘদিনৰ মেনেজাৰ আছিল। তাৰ পিছত আজি চামকানু মহন্তৰ বিৰুদ্ধে যিটো ব্যৱস্থা লোৱা হল, আয়োজক আন পক্ষটোৰ বিৰুদ্ধে কিয় ব্যৱস্থা লোৱা নহল? সেইকাৰণে এই চাৰ্জশ্বিটখন কেতিয়াও এই জনগণৰ জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে। এই চাৰ্জশ্বিটখনে এই ৰজাঘৰীয়াৰ পৃষ্ঠপোষকতা আছে। আপোনালোকে এটা কথা মনত ৰাখিব, যেতিয়া থানেদাৰ আৰু চকীদাৰ এজনেই হয় আৰু চোৰো একেই হয়, তেতিয়াহ'লে কোনোবা দুখীয়া শাস্তি পাব নেকি? আজি চামকানু মহন্তৰ ভাতৃ ককাই ইনফৰমেশ্যন কি ৰাইট টু ইনফৰমেশ্যনটো তেওঁ কমিশ্যনাৰ আছিল। তেওঁতো RTI কৰিলে আচল কথাবোৰ দিব বাধ্য, বা দি দিলে হয় যে চামকানু মহন্তৰ কোম্পানীৰ মুখ্যমন্ত্ৰীৰ লগত কি আৰ্থিক লেনা দেনা আছে, চৰকাৰী বিভাগৰ কি আৰ্থিক লেনা দেনা আছে, সেয়াটো RTI কৰিলে দি দিলে হয়। ককায়েকে নিদিলে হয় নেকি? সেইটো যাতে দিব নোৱাৰে তাৰে কাৰণে ককায়েকক গুচাই দিয়া, নথি পত্ৰ লুকুৱাই দিয়া হৈছে। যিজন থানেদাৰ মুখ্যমন্ত্ৰী, সেই থানেদাৰজনে চোৰজনৰ লগত একেলগে ডাইনিং টেবুলত ৰাতি ভাত খোৱা ফটো, তেওঁৰ পত্নী, মুখ্যমন্ত্ৰীৰ পত্নী জীয়ৰীয়ে চেলফি উঠা ফটো, একেলগে ফুৰিব যোৱা ফটো, এইবোৰ দেখাৰ পিছত অসমৰ মানুহে ন্যায় পাব বুলি কেনেকে ভাবিছে? আজি চামকানু মহন্ত হওক, সিদ্ধাৰ্থ শৰ্মা হওক, এইবোৰক আচলতে অসমৰ শোভিত জনগণৰ যোনে ন্যায় বিচাৰিছে, জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিছে, তেওঁলোকৰ পৰা বচাই ৰাখিবৰ কাৰণে, কাৰণ গুৱাহাটীৰ জেলত বহুত কয়দী আছে, তাতে বাথৰুমটোত যাবৰ কাৰণে 1 ঘণ্টা লাইন পাতিব লাগে। সেইকাৰণে নতুনকৈ বনোৱা এটা বাথৰুম থকা বাক্সাৰ নতুনকৈ জেল এটা, য'ত কোনো বেলেগ কয়দী নাথাকে, ৰজাৰ দৰে ৰাখিব পাৰে, সেইকাৰণে তাতে পঠোৱা হৈছে। এয়া হ'ল কিবা কয় হিমন্ত বিশ্ব শৰ্মাই 26ৰ নিৰ্বাচনটো পাৰ কৰাই দিব লাগে, তাৰপিছত মুকলি আকাশলৈকে টানি আনিবই লাগিব। নহলে হিমন্ত বিশ্ব শৰ্মা যেতিয়া বিৰোধী ঐক্যৰ চৰকাৰ আহিব, হিমন্ত জেলত যাব নহয়। কাৰণ কিয়? এই যিটো নেক্সাছ, আজি মুখ্যমন্ত্ৰীৰ পত্নীৰ তাতে ফেশ্বন শ্ব' হোৱাৰ কথা আছিল, এই কথা চবে দেশকে সকলোৱে জানে। মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানী গোল্ডেন থ্ৰেড নে কি এটা কোম্পানী, সেইটো তাৰ লগত জড়িত, তাত ফেশ্বন শ্ব' কৰাৰ কথা আছিল। তাৰপিছত আৰু এইবোৰ আমি অসমত মুখ্যমন্ত্ৰীৰ যি ভেকু ভাওনা, যে ন্যায় দিয়াৰ ভেকু ভাওনা, এইবোৰৰ প্ৰতি মুখ মেলি চাই থাকিলে নহব। ন্যায়, জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় পন্থা এটাই, অসমৰ জনগণে, ৰাইজে যেতিয়া হাত জোকাৰিব নোৱাৰিব বুলি কয়, অসমৰ জনগণই চৰকাৰক কাঠগড়াত থিয় কৰাব লাগিব, তেতিয়াহে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় পাব। তাত 3000 পেজ, 12000 পেজ, সেইটো বেলেগ কথা।
কিন্তু তাত আচল কথাটো হ'ল যিগৰাকী ইনভেষ্টিগেটিভ অফিচাৰ আয়োগৰাকীয়ে য'ত ঘটনা সংঘটিত হৈছে তালৈকে যোৱাই নাই। তাত আৰু ৩,০০০ পেজ হয় নে ১২,০০০ হয় নে ৩০,০০০ পেজ হয়, তাত কি অৰ্থ থাকিব? আপুনি মেট্ৰিক পৰীক্ষা দিব, মেট্ৰিক পৰীক্ষাত সেৱাই যিকেইটা চিলেবাছ দিছে সেইকেইটা যদি তাত নাথাকে, মেট্ৰিক পৰীক্ষাৰ ৮খন পেপাৰ নে 10খন পেপাৰ, তাৰ অৰ্থটো কি থাকিব? সেইকাৰণে তাৰ কোনো অৰ্থ নাই। এয়া হ'ল দিছপুৰে যিকোনো প্ৰকাৰে নিৰ্বাচনটো পাৰ কৰাব লাগে, ৰাজআতিথ্য দি এই যিকেইটাক ধৰিছে ৰাজনীতিৰ আতিথ্য দি পাৰ কৰাব লাগে। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় অসমৰ জনগণে এই চৰকাৰখন দিছপুৰত যেতিয়ালৈকে বহি থাকিব নাপায়। ধন্যবাদ।